মাজত মাতো কেইটামান ঘণ্টা কাইলৈ বিশ্বকৰ্ম পূজা। বিশ্বকৰ্ম পূজাৰ বাবে যিসমূহ উপাচাৰৰ প্ৰয়োজন, বিশ্বকৰ্মক আৰাধনা কৰাৰ বাবে যিসমূহ সামগ্ৰীৰ প্ৰয়োজন, সেইসমূহ সামগ্ৰীৰে এতিয়া ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। মই বৰ্তমান উপস্থিত আছোঁ গণেশগুৰিৰ এখন বজাৰত, আৰু এই বজাৰখনত বিশ্বকৰ্ম পূজাৰ লগত জড়িত সকলো সামগ্ৰীৰ উভৈনদী হৈ পৰা দেখিবলৈ পোৱা গৈছে। বিশ্বকৰ্ম পূজা যে বিশ্বখনিকৰ বিশ্বকৰ্মক আৰাধনা কৰাৰ কাৰণে কি কি সামগ্ৰীৰ প্ৰয়োজন হয় এয়া আমি সকলোৱে জানো। কি কি সামগ্ৰীৰে বিশ্বখনিকৰ বিশ্বকৰ্মক আৰাধনা কৰে সেই কথা আমি সকলোৱে জানো, আৰু সেইসমূহ সামগ্ৰী এতিয়া উভৈনদী হৈ পৰিছে গুৱাহাটী মহানগৰত। এয়া আমাৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয়ে দেখুৱাইছে বিশ্বকৰ্ম মূৰ্তি। এইদৰে গণেশগুৰিৰ এই বজাৰত বিশ্বকৰ্মৰ মূৰ্তিয়ে ভিৰ কৰিছে। ইয়াৰ পাছতে বিশ্বকৰ্ম পূজাৰ লগত জড়িত যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীৰ বিপণীসমূহ ইয়াত সুন্দৰকৈ পৰিপাটিকৈ সজাই ৰখা হৈছে। ক্ৰেতা ইতিমধ্যে ভিৰ কৰিছে সেই বজাৰত। বিশ্বখনিকৰ বিশ্বকৰ্মা দেৱক আৰাধনা কৰাৰ বাবে কাইলৈৰ দিনটোত যিহেতু সমগ্ৰ ৰাজ্যবাসীয়ে বিশ্বকৰ্মক যি আৰাধনা কৰিব, আৰু বিশ্বকৰ্মক আৰাধনা কৰাৰ কাৰণে সকলো যাৱতীয় সামগ্ৰী যা যোগাৰ কৰাৰ কাৰণে গণেশগুৰিৰ এইখন বজাৰত ভিৰ পৰিলক্ষিত হৈছে। আৰু দেখিবলৈ পাইছে এই ধৰণৰ বিশ্বকৰ্মাৰ বিভিন্ন আকৃতি বা বিভিন্ন অৱয়ৱৰ যি মূৰ্তি, সেই মূৰ্তিসমূহ এইদৰে শাৰী শাৰীকৈ ৰাখি থোৱা হৈছে। আৰু ইয়াৰ পৰা বিশ্বকৰ্ম পূজাৰ যিসমূহ ভক্ত আছে, বিশ্বকৰ্মৰ যিখিনি ভক্ত আছে, এই ভক্তসমূহে যি ধৰণে বিশ্বকৰ্মক আৰাধনা কৰিব, আৰু ইয়াৰ পৰা যিসমূহ মূৰ্তিসমূহ বা অন্যান্য যিসমূহ সা সামগ্ৰী আছে, আমি দেখিবলৈ পাওঁ যে বিশ্বকৰ্ম পূজা বুলি ক'লে মালাৰ এক বিশেষ সমাদৰ আছে। মালা আৰু বিভিন্ন ৰং বিৰঙৰ মালা এই ধৰি ইয়াত মজুত কৰি ৰখা হৈছে। আৰু এফালে দেখিছোঁ বিভিন্নজন আহিছে, ইয়াত ক্ৰেতা আহিছে। আমি ক্ৰেতাৰো খবৰ ল'ম। ক'ৰ পৰা আহিছে? আমি ডাউনটাউন হস্পিটেলৰ পৰা আহিছোঁ। কি ল'ব বিশ্বকৰ্ম? আমি মূৰ্তি ল'লোঁ। মূৰ্তি ল'লে? হয়, আৰু এতিয়া মালা চাই আছোঁ। কিমান দামত ল'লে মূৰ্তি? মূৰ্তিটো এনেই 1600 দাম কৈছিলে, 1300 ল'লোঁ। আৰু বাকী সামগ্ৰীবিলাক? বাকী সামগ্ৰীবিলাক চাই আছোঁ কি কি লওঁ। বিশ্বকৰ্মৰ পৰা দেখিবলৈ পোৱা যায় অসমত যে বিশ্বকৰ্ম পূজা আৰম্ভণি হয়, তাৰপাছত বিভিন্ন ধৰণৰ পূজা, দুৰ্গা পূজা, লক্ষী পূজা, তাৰপাছত শ্যামা পূজা, বিভিন্ন ধৰণৰ পূজাৰ এটা বতৰ আহি আছে। কেনেকুৱা অনুভৱ হৈছে এতিয়া? মানে খুবেই ভাল লাগিছে। এতিয়া শাৰদীয়া বতৰ, এটা এটাকৈ উৎসৱ আহি আছে। বিশ্বকৰ্মা পূজাৰ পিছত আকৌ আপোনাৰ দুৰ্গা পূজা আৰম্ভ হ'ব, তাৰপিছত লক্ষী পূজা, তাৰপিছত আকৌ আপোনাৰ শ্যামা পূজা, তাৰপিছত আকৌ ৰাস। মানে মোটামুটি জানুৱাৰীলৈকে মানে উৎসৱেই উৎসৱ। মানে আৰু মালা কি কি ল'লে? মালা ল'লে? মালা চাই আছোঁ, মানে 8ডালমান ল'ম। কি দাম কয় মালাবিলাক? মালা 80 টকা এনেকৈ কৈ আছে। দাম কেনেকুৱা? মালাটো ঠিকে আছে, কিন্তু জোখতকৈ দামটো বেছি লাগিছে অলপ। মালাৰ বিপণীৰ হেৰি কোন, গৰাকী কোন? আপুনি নেকি? আহকচোন, মালাৰ দামবিলাক কৈ দিয়ক। কোনডালৰ কি কেনেকুৱা দাম আছে? এইডালৰ কি দাম আছে? 80 টকা। এইডালৰ 80 টকা। একে আছে। এই মালা ক'ৰ পৰা অনা হৈছে? মালাসমূহ কেলকাতা। কেলকাতাৰ পৰা অনা হৈছে বা বুকিং কৰা হৈছে? মানে খৰচ বহুত। মাল যিমান আহে নহয় তাতকৈ বেছি খৰচাহে পৰি যায়, এনেকৈ হৈ যায়। মই মাল আনিছোঁ 60,000 টকাৰ, 20,000 টকা খৰচা হৈছে আহোঁতে। 60,000 টকাৰ মাল আপুনি বুকিং কৰিছে, আৰু 20,000 টকা আপোনাৰ কেৰিং চাৰ্জ, অৰ্থাৎ পৰিবহণ ব্যয় হৈছে। গতিকে এই মালাসমূহৰ কি দাম? এইডালৰ কিমান দাম আছে? 60 টকা আছে, 80 টকা আছে, 100 টকাৰ আছে, 150 টকাৰ আছে, 30 টকাৰ আছে, বেলেগ বেলেগ ভাৱৰ দাম। আপুনি 80,000 টকা খৰচ কৰি মালা আনিছে, কিমান টকাৰ এই মুহূৰ্তলৈকে বিক্ৰী কৰিলে আপুনি? বিক্ৰীটো আমাৰ 5,000 টকা হোৱা নাই পুৱাৰ পৰা 5,000 টকা বিক্ৰী হোৱা নাই। মাথা ঘূৰি আছে এতিয়া, মানে বজাৰ মন্দা আপোনাৰ? মানে একেবাৰে মুণ্ডা। কিহৰ কাৰণে নাজানো কিহৰ কাৰণে এনেকুৱা হৈছে। প্ৰত্যেকবাৰতো এইখিনি মানে বজাৰ পূৰা লাগি যায়, এইবাৰতো মানুহে নাই। হয় নেকি? অঁ, আমি ভাবি তত পোৱা নাই কিহৰ কাৰণে এনেকুৱা হৈছে। মানে আপোনাৰ বজাৰ মন্দা। ঠিক আছে বাৰু, মই নহয়, প্ৰত্যেকৰে একে, সকলোৰে মূৰ্তিৰ পৰা সেই আপোনাৰ কুঁহাৰ চুহাৰ যিমান যি আছে চবৰে মানে একে কাহিনী। কি কাৰণটো কি বুলি ভাবিছে? কিহৰ কাৰণে? কিহৰ কাৰণে যে আমি নিজেও গম পোৱা নাই। আমিতো ইমান বেয়া হ'ব বুলি ভাবিলোঁ, আমি মালে নানিলো হয়। আপুনি ক'ত ঘৰ? আপুনি ক'ৰ পৰা আহিছে বজাৰ? ছয়গাঁৱৰ পৰা। আজিৰ দিনটোৰ কাৰণে আহিছে আপুনি? আজিৰ দিনটোৰ বজাৰখিনি লৈ আহিছে? কালিয়ে আহিছোঁ, কিন্তু কালি মানে পৰীক্ষাৰ কাৰণে দোকানখন পাতিব পৰা নাই। 3টা বজাত মালখিনি লগাইছোঁ, চিজিল মিজিল কৰিছোঁ, কৰাৰ পিছত একো হোৱা নাই আৰু। আৰু এনে আপুনি মালা, আজিৰ দিনটোত মালা ব্যৱসায় হয়, এনে সাধাৰণতে কি কাম কৰে? মই এনেই ফলৰ বিজনেছ কৰোঁ। ফ্ৰুটছৰ ফলৰ বিজনেছ ক'ত কৰে? ইয়াতে ফলৰ বিজনেছ কৰে। আৰু আজিৰ দিনটোত এই ছিজনেল বিজনেছসমূহ আপুনি? ছিজনবিলাক কৰোঁ আৰু অলপ চলপে। কিন্তু আজি আপোনাৰ ভাল নহয় আৰু? ভাল নহয় মানে মনটো বেয়া লাগি আছে, যে ৰাতিলৈকে কিবা হয় ক'ব নোৱাৰোঁ আৰু। ঠিক আছে, মই এইফালে আগুৱাই আহিম, আৰু মই এইফালে খবৰ ল'ম। আপুনি কি আনিছে? মই নিৰ্মালী আনিছোঁ। নিৰ্মালীসমূহ আছে ক'ৰ? কেনেকুৱা দাম এইবিলাক? দাম
পৰিমাণে বস্তু লৈ হ'ব কিমান চাইজ পৰিমাণ লৈ দাম ক'ৰ পৰা আহিছে আপুনি মোৰ ৰঙীয়া বালিসত্ৰ ৰঙীয়া বালিসত্ৰৰ পৰা আজিৰ দিনটোৰ কাৰণে আহিছে মই ইয়াতে থাকোঁ কিন্তু ছিজন বেপাৰটো মই চব কৰোঁ মানে আপোনাৰ এই বিপণীখনত কিমান টকাৰ বস্তু আছে বৰ্তমান মোৰ মোটামুটি 10,000 মান টকা মাল আনিছোঁ 10,000 মান টকাৰ মাল আছে বিক্ৰী কেনেকুৱা এই যাত্ৰা কৰাই নাই খুলিছোঁ জাষ্ট মানে স্কুল চলি আছিল ন স্কুলৰ সন্মুখত সেইকাৰণে খুলিছোঁহে কেনেকুৱা আশা কৰিছে আশা ভালেই হ'ব মা বিশ্বকৰ্মা দিব বিশ্বকৰ্মা মা নহয় বিশ্বকৰ্মা বাবা বাবা দিব বিশ্বকৰ্মা বাবাই দিব আশাবাদী আশাবাদী এই কলপাত এইটো হয় এইটো কিমান 10 টকা তিনিটা 20 টকা তিনিটা 20 টকা এটা 10 ভেট ফুলটো হেডফুলটো আপোনাৰ 10 টকা পিছ 10 টকা আৰু পদুম ফুলটো পদুম ফুল 10 টকাই 10 টকা আৰু এই দুবৰি দুবৰি 20 টকা মুঠা আৰু আমপাত আমপাত আপোনাৰ 10 টকা 10 টকা আৰু ফুলবিলাক আপুনি বান্ধি থোৱা ফুলখিনি এই টোপোলা দাম আছে এইবিলাক 50 টকা হ'ব বগা ফুলটো কিমান হ'ব অপৰাজিতাটো 50 টকা হ'ব অপৰাজিতা 50 টকা হ'ব আৰু হালধীয়াটো কি ফুল হালধীয়াটো আপোনাৰ এইটো আমাৰ গধূলি গোপাল বুলি কোৱা যায় গধূলি কপাল বুলি কয় আৰু বগাটো বগাটোতো আপোনাৰ সেৱা কাঠাণ্ডা ফুল কাঠমাণ্ডা ফুল হয়। এইটো এই পেকেট বেলেগ বেলেগ বস্তু বেলেগ দাম বেলেগ ঠিক আছে চ' আপোনাৰ এই মূৰ্তিসমূহ আপোনাৰ অঁ আমাৰে হয় ক'ৰ পৰা আহিছে আপুনি আমি গোৱালপাৰাৰ পৰা আহিছোঁ গোৱালপাৰাৰ পৰা এই মূৰ্তি নিজে বনাই আপোনালোকে মূৰ্তি আমি নিজে বনাই এই এইবিলাক গোটেইখিনি মূৰ্তি নিজে বনাই অঁ নিজে বনাওঁ এই মূৰ্তিসমূহত কি কি বস্তু ব্যৱহাৰ কৰা ব্যৱহাৰ কৰা কাঠ বা কাঠ বা আৰু খেৰ লাগে খেৰ লাগে অঁ অঁ এতিয়া মোক আপুনি কওকচোন আপোনাৰ ইয়াত বিভিন্ন আকাৰৰ বিশ্বকৰ্মাৰ মূৰ্তি আছে কোনটো মূৰ্তিৰ কি দাম হয় কোনটো মূৰ্তিৰ কিমান দাম হ'ব এইবিলাক 1500 টকা এইবিলাক 2000 টকা এইবিলাক কলকাতাৰ মূৰ্তি এইবিলাক আমাৰ কিনা মূৰ্তি আৰু আমাৰ বনোৱাগিলা হৈছে এই কাঠৰ ফ্ৰেমৰ যোনটা এটা আমাৰ বনোৱা মূৰ্তি কাঠৰ ফ্ৰেমতো অঁ আমাৰ অসমৰ নিজে বনোৱা আৰু মূৰ্তি বাকী যিখিনি ফ্ৰেম মাটিৰ ফ্ৰেম আছে সেইটো মাটিৰ ফ্ৰেম আছে এইটো আপোনাৰ কলিকতাৰ পৰা অহা মূৰ্তি দাম কিমান কলিকতাটোৰ দাম আপোনাৰ আছে কলিকতাটোৰ দাম বেছি আছে আপোনাৰ এই ডাঙৰগিলা মোটামুটি 2200 এরকম আছে 200 টকাৰ পৰা মানে 2200 আপুনি গোৱালপাৰাত ঘৰ আপোনাৰ নিজৰ মূৰ্তিৰ ইণ্ডাষ্ট্ৰি আছে অঁ, বা মূৰ্তি industry আৰু কি আছে কি বনায় এই বিশ্বকৰ্মা মূৰ্তি মূৰ্তি বন- আৰু কি কি বনায় আমি মাটিৰে কাম কৰোঁ মানে অঁ মাটিৰ চাকি বন্তি বা- চাকি বন্তি ঘট আৰু ধূপতি ধূপতি। এইবিলাক বনাই ইয়াত এই বিশ্বকৰ্মা মূৰ্তিটো যেতিয়া বনায় আপোনালোকে কি কি সামগ্ৰী ব্যৱহাৰ কৰা বুলি ক'লে সামগ্ৰী মাটি লাগে খেৰ লাগে আৰু আপোনাৰ কাঠ লাগে বাঁহ লাগে মূৰ্তি বনাওঁতে বাঁহ লাগে হয় কাঠ লাগিব তলত দিবৰ কাৰণে কাঠ লাগে আৰু ৰং কিনিব লাগে ৰং কিনিব লাগে অঁ ৰং কিনিব লাগে হয় কিমান টকাৰ মূৰ্তি আপুনি আজি বজাৰলৈ লৈ আহিছে ইয়ালৈ তে মোটামুটি আপুনি 60,000 70,000 টকাৰ মূৰ্তি আনিছোঁ অঁ আৰু আপোনাৰ ঘৰৰ পৰা বেলেগ বেলেগ ঠাইলৈ অঁ গৈছে আৰু এনে পাইকাৰী দিয়া হয় আৰু ক'ত গৈছে এইটো পাইকাৰী আপুনি কৃষ্ণাইত লৈ যায় আৰু আপোনাৰ গুৱাহাটীতো দিম বিশ্বকৰ্মা পূজাৰ বুলি আপোনালোকে কিমান টকাৰ মূৰ্তি তৈয়াৰ কৰিছে ঘৰত মোটামুটি 1.5-2 লাখ টকা মূৰ্তি তৈয়াৰী 2 লাখ টকা অঁ 1.5-2 লাখ আৰু টকা আপুনি ইয়াত 60,000 টকাৰ 60,000 টকা মানৰ নিজে লৈ আহিছোঁ বিক্ৰী আজিৰ ইমান এটা ভাল হোৱা নাই সন্ধিয়ালৈকে এতিয়া চাব লাগিব আৰু সময় আছে এতিয়ালৈকে আৰু আজি দোকান আৰম্ভ কৰিছোঁ তাৰমানে কালি পৰীক্ষা থকাৰ কাৰণে আমি আজি দোকান আৰম্ভ কৰিছোঁ অঁ অঁ এয়া আছিল এগৰাকী যি শিল্পী এই শিল্পী নিজে তৈয়াৰ কৰা মূৰ্তিসমূহ তেওঁ বজাৰলৈ আনিছে প্ৰায় 2 লাখ টকাৰ মূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু অসমৰ বিভিন্ন বজাৰত মূৰ্তিসমূহ এৰি দিছে কিন্তু এই মুহূৰ্তত তেখেতে নিজেই গণেশগুৰিত আজি মূৰ্তিসমূহ বিক্ৰী কৰিবলৈ আনিছে 60,000 টকাৰ মূৰ্তি বিক্ৰী কৰিবলৈ তেওঁ ইতিমধ্যে সাজু কৰি ৰাখিছে কিন্তু এই মুহূৰ্তলৈকে তেওঁ ব্যৱসায় ভাল নহয় বুলি কৈছে তেওঁ আশাবাদী যে কিছু সময় পাছত হয়তো ক্ৰেতাই ভিৰ কৰিবহি গণেশগুৰিৰ বজাৰত